নমস্কাৰ, জয় হিন্দ, জয় অসম। এটা বহুতেই ভাল খবৰ লৈছোঁ আপোনালোকৰ মাজলৈ। পুনৰ RRB ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি হৈছে 2025 বৰ্ষৰ কাৰণে 6238টা পোষ্ট মুকলি হৈছে RRB ফালৰ পৰা। যদি আপুনি পোষ্টসমূহত আবেদন কৰিম বুলি ভাবিছে তেনেহ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, অলপো স্কিপ নকৰাকৈ। আবেদনসমূহ আপুনি কেনেদৰে কৰিব, আবেদন কৰোঁতে আপোনাৰ এপ্লিকেশ্যন ফিজ কিমান কাটিব লাগিব, লগতে আপোনাৰ বয়সৰ সময়সীমা কিমান দিয়া আছে, ফুল ডিটেইলছ এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই যাব, অলপো স্কিপ নকৰাকৈ। যদি মোৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছআপ চেনেলৰ লিংক দিছোঁ, তাতো গৈ আপুনি হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ পাই থাকিব পাৰে। আৰু ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে জবৰ আপডেটসমূহ পাই থাকিব পাৰে। যেহেতু ইয়াতে দেখিবলৈ পাইছে RRB টেকনিচিয়ান ৰিক্ৰুটমেণ্ট 2025, যিহেতু RRB ফালৰ পৰা টেকনিচিয়ানৰ ৰিক্ৰুটমেণ্ট মুকলি কৰি দিয়া হৈছে 6238টা পোষ্ট মুকলি কৰি দিয়া হৈছে। এই পোষ্টসমূহত আপোনালোকে অনলাইন মাধ্যমেৰে আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ড যিটো RRB ফালৰ পৰা পোষ্ট মুকলি হৈছে, সেই পোষ্টসমূহত আপোনাৰ লাষ্ট ডেটটো 28 জুলাই তাৰিখলৈকে লাষ্ট ডেটটো আছে। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে লিখা আছে ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ড, মিনিষ্ট্ৰী অফ ৰেলৱে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া হেজ ৰিলিজ এন এমপ্লয়মেণ্ট নটিফিকেশ্যন for the recruitment of 6238 technician post in various RRBS। যেহেতু বহুখিনি পোষ্ট মুকলি হৈছে RRB ফালৰ পৰা 6238টা পোষ্ট মুকলি হৈছে। যদি আপুনি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ইয়াতে RRB টেকনিচিয়ান ৰিক্ৰুটমেণ্টৰ ডিটেইলছটো হৈছে নেম অফ পোষ্ট, পোষ্টটোৰ নাম হৈছে আপোনাৰ টেকনিচিয়ান পোষ্ট হয়। টোটেল পোষ্ট আছে আপোনাৰ 6238টা পোষ্ট আছে। ইয়াতে টেকনিচিয়ান গ্ৰেড 1ত আছে যিটো ছিংগল হয়, তাত আপোনাৰ ছিগনেল হয়, তাত আপোনাৰ 183টা পোষ্ট মুকলি হৈছে। যিটো টেকনিচিয়ান গ্ৰেড 3 হয় তাত আপোনাৰ 6055টা পোষ্ট মুকলি হৈছে। ইয়াতে গ্ৰেড 1 আৰু গ্ৰেড 3 পোষ্ট দেখিবলৈ পাব। যিহেতু গ্ৰেড 1ৰ যিসমূহ ছিগনেল আছে তাত আপোনাৰ 183টা পোষ্ট মুকলি হৈছে আৰু গ্ৰেড 3 আপোনাৰ 6055টা পোষ্ট মুকলি হৈছে। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, এপ্লাইসমূহ কৰি ল'ব পাৰিব। নং অফ পোষ্ট আণ্ডাৰ RRB গুৱাহাটী, যিটো অসমৰ গুৱাহাটী হয়, তাতো আপোনাৰ পোষ্ট মুকলি হৈছে। তাত টোটেল পোষ্ট 184টা পোষ্ট মুকলি হৈছে অসমৰ গুৱাহাটীৰ কাৰণে। ইয়াতে টেকনিচিয়ানৰ যিটো গ্ৰেড 1ৰ ছিগনেল আছে তাত আপোনাৰ 15টাকৈ ভেকেঞ্চি দেখিবলৈ পাব আৰু যিটো টেকনিচিয়ান গ্ৰেড 3 হয় তাত আপোনাৰ 169টা পোষ্ট দেখিবলৈ পাব। নেম অফ অৰ্গেনাইজেশ্যন এইটো ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ড, যিটো RRB ফালৰ পৰা পোষ্ট মুকলি কৰি দিয়া হৈছে। এডভাৰটাইজমেণ্ট নংটো হৈছে SEN নং 02/2025। ইয়াতে পে স্কেলটো দিয়া আছে টেকনিকেল গ্ৰেড 1 ছিগনেলৰ যিসমূহ পোষ্ট আছে তাত আপোনাৰ লেভেল 5ৰ মতে আপোনাৰ চেলাৰীসমূহ দিব। আপোনাৰ প্ৰথম ষ্টাৰ্টিংটো 29,200 টকাৰ পৰা ষ্টাৰ্ট হ'ব। আৰু যিটো টেকনিচিয়ান গ্ৰেড 3 আছে তাত আপোনাৰ লেভেল 2 মতে আপোনাৰ চেলাৰীসমূহ দিব, যিটো CPC হয়, তাত আপোনাৰ 19,900 টকাৰ পৰা চেলাৰীসমূহ আৰম্ভ হ'ব। ইয়াতে ইলিজিবলটো ক্ৰাইটেৰিয়াটো দিয়া আছে, এজ লিমিটটো দিয়া আছে, কেটেগৰী ৱাইজ এজ লিমিটসমূহ দিয়া আছে। যিটো টেকনিচিয়ান গ্ৰেড 1 ছিগনেল হয় তাত আপোনাৰ কেণ্ডিডেট এজ বিটুইন 18 to 33। যদি আপুনি 18 বছৰ হৈছে তেতিয়া আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। যিটো টেকনিচিয়ান গ্ৰেড 1 ছিংগল হয় তাত ছিগনেল হয় তাত আপুনি 18 বছৰৰ পৰা 33 বছৰলৈকে আবেদনসমূহ কৰিব পাৰিব। যিটো টেকনিচিয়ান গ্ৰেড 3 হয় তাতো আপুনি 18 বছৰৰ পৰা 30 বছৰলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে ইয়াত এজ চিলেকশ্যনসমূহ দিয়া আছে। OBC আৰু NCLৰ কাৰণে আপোনাৰ 3 বছৰকৈ এজ চিলেকশ্যন পাব। SC STৰ কাৰণে আপুনি 5 বছৰকৈ এজ চিলেকশ্যন পাব। PWBDৰ যিসকল UR আৰু EWSৰ হয় তেওঁলোকৰ কাৰণে 10 বছৰকৈ এজ চিলেকশ্যন আছে। আৰু PWBD যিসকল OBC NCL হয় তেওঁলোকৰ কাৰণে 13 বছৰকৈ এজ চিলেকশ্যন আছে। আৰু PWBDৰ যিসকল SCN STৰ কেণ্ডিডেট হয় তেওঁলোকৰ কাৰণে 15 বছৰকৈ এজ চিলেকশ্যনটো দিয়া আছে। এডুকেশ্যন কোৱালিফিকেশ্যন যিহেতু আপুনি গম পাইছে যে টেকনিচিয়াল গ্ৰেড 1ৰ কাৰণে আপুনি বেচেলৰ অফ চায়েন্স ইন ফিজিক্স, ইকনমিক্স, কম্পিউটাৰ চায়েন্স, ইনফৰমেশ্যন টেকনলজি এইসমূহ ছাবজেক্টত যদি আপুনি বেচেলৰ অফ চায়েন্স মানে BSc কৰি থৈছে তেতিয়া আপুনি টেকনিচিয়ান গ্ৰেড 1 ছিগনেল পোষ্টটোত এপ্লাই কৰিব পাৰিব। আৰু যিটো 3 ইয়াৰ্ছ আপোনাৰ ডিপ্ল'মা লাগিব ইঞ্জিনিয়াৰিঙৰ ফালৰ পৰা, তেতিয়া পোষ্টসমূহত ইলিজিবল হ'ব। যদি আপুনি বেচেলৰ ডিগ্ৰী কৰা নাই, 12 পাছ কৰি যদি আপুনি 3 বছৰ ডিপ্ল'মা ইঞ্জিনিয়াৰিং কৰিছে তেতিয়াও আপুনি পোষ্টসমূহত এপ্লাই কৰিব পাৰিব। যিটো আপোনাৰ টেকনিচিয়ান গ্ৰেড 3 হয় তাত আপোনাৰ মেট্ৰিক পাছ কৰিও আপুনি পোষ্টসমূহত এপ্লাই কৰিব পাৰিব। যদি আপুনি ITI কৰি থৈছে তেতিয়াও আপুনি পোষ্টসমূহত এপ্লাই কৰিব পাৰিব।
যিটো মেট্ৰিকুলেশ্যন পাছ কৰি 10 পাছ কৰি আপুনি যিটো টেকনিচিয়ান গ্ৰেড 3 পোষ্ট হয় আৰআৰবি ফালৰ পৰা যিসমূহ পোষ্ট মুকলি হৈছে 6055টা পোষ্ট টেকনিচিয়ান গ্ৰেড 3 কাৰণে সেই পোষ্টসমূহত আপুনি মেট্ৰিক পাছ কৰিও আবেদনসমূহ কৰি ল'ব পাৰিব ইয়াতে যিটো হেল্পলাইন নম্বৰ আপোনাৰ দিয়া আছে হেল্পলাইন নম্বৰটো আপুনি দেখি পাইছে এইটো 10টা বজাৰ পৰা আবেলি 5টা বজালৈকে আপোনাৰ কল কৰি বা মেছেজ কৰি আপুনি সহায় ল'ব পাৰিব ইয়াতে এক্সামিনেশ্যন ফিজটো আপোনাৰ দিয়া আছে কেটেগৰী ৱাইজ মানে এপ্লিকেশ্যন ফিজ কিমান কাটিব লাগিব ইয়াতে কেটেগৰী ৱাইজ এপ্লিকেশ্যন ফিজটো দিয়া আছে এছচি আৰু এছটিৰ কাৰণে আপুনি 250 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব এক্স সাৰ্ভিসমেনৰ কাৰণে 250 টকাকৈ এপ্লিকেশ্যন ফিজ কাটিব লাগিব যিসকল ফিমেল কেণ্ডিডেট ট্ৰেন্সজেন্ডাৰ সেইসকলেও আপোনাৰ 250 টকাকৈ ফিজ কাটিব লাগিব যিসকল অৰ্ডাৰ্ছত আছে তেওঁলোকে 500 টকা ফিজ কাটিব লাগিব পেমেন্ট মোডটো আপোনালোকে অনলাইন মাধ্যমেৰে পেমেন্ট কৰিব পাৰিব গুগল পে ফোন পে ইউপিআই নেট বেংকিং যিকোনো মাধ্যমেৰে আপুনি এপ্লাই পেমেন্টটো কৰিব পাৰিব যদি আপুনি পোষ্টসমূহৰ ইন্টাৰেষ্টেড হয় এলিজিবল হয় ভিডিও ডেসক্ৰিপচনতে মই লিংক দিম তাতে গৈ আপুনি এপ্লাইসমূহ কৰি ল'ব পাৰিব যেটো এপ্লাই ডেটটো আপোনাৰ 28 জুন তাৰিখৰ পৰা এপ্লাইটো আৰম্ভ হৈ গৈছে আৰু লাষ্ট ডেটটো আপোনাৰ 28 জুলাই তাৰিখলৈকে লাষ্ট ডেটটো আছে তেতিয়া আপুনি যদি আবেদন কৰিম বুলি ভাবিছে বহুখিনি দিন আছে এতিয়ালৈকে জুলাই মাহ সময় নাই যদি আপুনি এপ্লাই কৰিম বুলি ভাবিছে 28 জুলাই লৈকে বহুখিনি দিন আছে আপুনি যদি এপ্লাই কৰিম বুলি ভাবিছে আবেদনসমূহ কৰি ল'ব পাৰিব ভিডিও ডেসক্ৰিপচনতে মই আবেদন কৰা লিংক দিম তাত গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব আজিলৈ ভিডিওটো ইমানেই আছিল যদি ভিডিওটো চাই ভাল পালে এটা লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব